হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি যে মোৰ মনটো কিমান বেছি ভাল লাগি আছে নহয়। এয়া চাওকচোন, তাঁতখন কাটিবৰ কাৰণে ডঙৰ বান্ধি থৈছোঁ। মানে কি হ'ল, তাঁতখন এইখন তাঁত বহুত দিন লাগিলে ব'বৰ কাৰণে। দিন লাগিলে মানে কি হ'ল, ঘৰৰ কামো ইটো সিটো থাকে। আমি হৈছোঁ গাঁৱলীয়া মানুহ, এটা দুটা কাম কৰিয়ে নহয়, কৰা কামটোকে কৰিয়ে থাকিব লাগে। আৰু ইটো সিটো কৰি থাকোঁতে মানে ঘৰৰ কাম এইবোৰ পাত ছিঙা এইবোৰতো আছে। আমি হৈছোঁ গাঁৱলীয়া মানুহ, মই কৈয়ে আছোঁ বাৰে বাৰে। বহুত দিনে লাগিলে, 1.5 মাহমান লাগিলে। আৰু এতিয়া পাতো ছিঙিব লগা হৈছে মাজে মাজে। এয়া চাওকচোন, তাঁতখন কাটি ল'লে যিহেতু আজৰি হওঁ, মনটো ভাল লাগে, বহুত বেছি ভাল লাগে। তাঁতখন থাকিলে আমাৰ গধুৰ লাগি থাকে, যিহেতু আমি এখন তাঁত কাটিয়ে, এজুতি তাঁত কাটিয়ে আকৌ এজুতি লগোৱা হয়। আৰু এখন মানুহজনৰ কাৰণে বৈছোঁ, কেনেকুৱা লাগিছে ক'ব দেই। কেঁচা ৰঙৰ ফুলটো দি দিছোঁ। মোৰ কেঁচা ৰঙৰ ৰঙাটোতকৈও কেঁচা ৰঙৰ ফুলটো দিছোঁ, মোৰ নিজকে ভাল লাগিছে বাৰু। মানুহজনে কৈছে কেঁচা ৰঙৰ ফুল মাৰি কিনে মোলৈ গামোচা এখন বৈ দিবি বুলি কোৱাৰ কাৰণে ধুনীয়াকৈ বৈ দিলোঁ। আৰু এয়া বাকীবোৰ এইবোৰ কেনেকুৱা লাগিছে ফুলখিনি জনাবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বুলি নহয়, মানে মনটো বহুত বেছি ভাল লাগে, বহুত বেছি উৎসাহ বাঢ়ে। আৰু যিহেতু নিজে বৈছোঁ, ইমান হেঁপাহেৰে বৈছোঁ, মনত বহুত আশা, মানে কি ক'ম, মই বুজাব জনা নাই। মানে আমাৰ গামোচাখন হৈছে আমাৰ অসমীয়া পৰম্পৰা। আমাৰ প্ৰতিডাল সূতাৰ আৰু প্ৰতিটো মানে তাঁতৰ সঁজুলিৰ প্ৰতি আমাৰ বহুত মৰম চেনেহ সোমাই আছে, আৰু বহুত আশা, বহুত হেঁপাহ সোমাই আছে। আৰু সেইটো কাৰণে বেয়া বুলি ক'লে মনটো দুখ লাগে বাৰু। হ'লেও বেয়া বুলি ক'লেও একো নাই, যিহেতু সকলো পচন্দ একে নহয়। মোৰ ভাল লগাটো হয়তো বেলেগৰ ভাল নালাগিবও পাৰে। বেলেগৰ ভাল লগাটো মানে মোৰ ভাল লগাটো আকৌ বেলেগৰ ভাল নালাগিবও পাৰে। সেইটো কাৰণে বেয়া বুলি ক'লেও একো নাই, কিন্তু বেয়া বুলি ক'লে মনটোত অলপ দুখ লাগিব দেই বাৰু, নলগা নহয়। এখন গামোচাত এটা ফুল বাচিবৰ কাৰণে এদিনত নেটাওৱে, আৰু বেটিটো আছেই আমনি কৰিবলৈ। উঠোঁ, কিবা এটা কৰোঁ, কিবা এটা নকৰোঁ, এনেকৈ দিনটোত মানে ফুলটো যেনে তেনে মাৰি এটাও আৰু এইটো ফুলটো কেনেকুৱা লাগিছে জনাব দেই গাইছ। প্ৰত্যেকখন গামোচাৰ প্ৰত্যেকটো ফুলটো বেলেগ বেলেগকৈ দিছোঁ। আৰু পাৰিটো কেনেকুৱা লাগিছে সেইটোও জনাব। পাৰিটো পচন্দ নহ'ল, যেনেকৈ দিম বুলি ভাবিছিলোঁ, মানে পাৰিটো তেনেকুৱা নহ'ল। কি কাৰণে নহ'ল, আঁচুটো মানে নোজোৰাৰ কাৰণে আকৌ মই এনেকৈ কৰি দিলোঁ। গামোচাৰ পাৰিটো মই দিওঁতে বেলেগকৈ দিছিলোঁ, কিন্তু আঁচুটো নোজোৰাৰ কাৰণে এনেকুৱা কৰি দিলোঁ আকৌ। এইটো পাৰি ইমান পচন্দ হোৱা নাই মোৰ, কিন্তু কি কৰিবি, ওচৰত যিহেতু আমাৰ দোকান নাই আনিব যাবলৈ, সেইটো কাৰণে একেবাৰে আনি নল'লোঁ। সূতা অকণমান কম হ'ল, সেইটো কাৰণে পাৰিটো এনেকৈ দি লোৱা হ'ল। আৰু এয়া 2খন গামোচাত মাৰিলোঁ কেঁচা ৰঙৰ। কেঁচা ৰংটো কিন্তু মোৰ বহুত ভাল লাগে। আপোনালোকৰ ভাল লাগেনে? আৰু এইটো ফুল প্ৰত্যেকখন গামোচাত মানে বেলেগ বেলেগ ফুল দিছোঁ, সেইটো মই কৈছোঁৱে। এইটো ফুল কেনেকুৱা লাগিছে, এইটো ফুল প্ৰথমখন গামোচাৰ হাতে বহুত কষ্ট কৰি মাৰিছিলোঁ। মোৰ তেতিয়া চকুৰটো বহুত বিষ হৈ আছিলে, তলপিনে চাব পৰা নাই। হ'লেও গামোচাখনৰ ফুলটো শেষ কৰি লওঁ কৈ এইটো ফুলটো মাৰিছিলোঁ। ক'ৰবাত এখন দুখনত এইটো কছাৰী ফুলটোও মাৰি দিছোঁ। আৰু এইখিনি হৈছে গামোচাখিনি। চাওকচোন, এনেকৈ যদি জাপি কিনে থৈ দিওঁ, কাওকে দিওঁ নিচিনাই নালাগে। আৰু আমাৰ যিহেতু বিহুত যদিও ইমানখিনি গামোচা লগাইছোঁ, এতিয়া যিহেতু বিহু পাই আছেহি, জ্যেষ্ঠজন আহিলে গামোচা দিব লাগিব। আৰু দেউৰ এইবোৰ নন্দা ভিনদেউ এইবোৰতো আছেই, সিহঁতে আহিলেতো দিবই লাগিব। সেইটো কাৰণে ইমানখিনি যদিও বৈছোঁ, নিজলৈ এখনো নাথাকিব যেন লাগিছে ভাগত। মানুহজনলৈ বোৱাখনে থাকিব নেকি।